মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ 8.4 5ৰ ৰোমান 5 নম্বৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ মনোযোগেৰে চাই যোৱা। 5 নম্বৰটো কি আছে? cos a minus sin a plus 1 divided by cos a plus sin a minus 1. এইটো লেফ্ট হেণ্ড চাইড লৈছোঁ আৰু ৰাইট হেণ্ড চাইডে কি আছে? cosec স্কোৱাৰ cosec a প্লাছ cot a। আমি এইটো প্ৰুভ কৰিব লাগে। তোমালোকে এইটো মনোযোগেৰে চাই যাবা। আমি cosec আৰু cotৰ মান পাবলৈ আমি sin a ইয়াক হৰণ কৰিব লাগিব। তোমালোকে চাই যোৱা। আমি উভয় পক্ষক মানে হৰৰ লবক আমি কি হৈছে sin a ৰে হৰণ কৰিছোঁ। cos a divided by sin a minus sin a divided by sin a minus plus 1 by sin a। কেলে কৰিছোঁ? আমি cosecৰ মান পামগৈ আৰু আমি cotৰ মান পামগৈ দেই, সেইকাৰণে আমি কৰিছোঁ। তলৰ ঠিক একেধৰণে cos a divided by sin a plus sin a divided by sin a minus 1 by sin a। গোটেইখিনিকে আমি কি কৰিছোঁ? লব আৰু আমি হৰক লব আৰু হৰক sin a ৰে হৰণ কৰি, লব আৰু হৰক sin a ৰে হৰণ কৰি আমি হৰণ কৰিলোঁ sin a ৰে। ঠিক আছে, এতিয়া আমি কি পাই চোৱা? cos a by sin a মানে আমি কি বুলি জানো? cot a বুলি জানো। কি হ'ব ওপৰত? cot a। এইটো আমি কাটি দিব পাৰোঁ। sin a divided by sin a হ'লে আমি কাটি দিব পাৰোঁ -1 হ'ল ইয়াত, প্লাছ ইয়াৰ বদলি আমি কি লিখিব পাৰোঁ? 1 by sin থিটা মানে কি লিখিব পাৰোঁ? 1 এইটো বদলি কি লিখিব পাৰোঁ? cosec a। cosec a। ঠিক আছে, এইটো আমি ঠিক এভাগে লিখিব পাৰোঁ cot a বুলি লিখিব পাৰোঁ। cot a এইটো আমি কাটি দিছোঁ, কাটি দিলে ইয়াত কি হ'ব? +1 হ'ব -1 by sin a মানে cosec a। cosec a। ঠিক আছে, আমি এইটো আগ পিছকৈ লিখি লৈছোঁ। cot a প্লাছ cosec a minus 1, cot a minus cosec a plus 1। ঠিক আছে, তেতিয়াহ'লে কি হৈছে? এতিয়া আমি 1ৰ মানটো কি পাওঁ? আমি জানো যে cot স্কোৱাৰ a plus 1 is equal to cosec স্কোৱাৰ a। তেতিয়াহ'লে আমি 1ৰ মানটো আমি কি বুলি লিখিব পাৰোঁ? cosec a minus cot a is equal to cosec স্কোৱাৰ a minus cot স্কোৱাৰ a is equal to আমি 1 বুলি লিখিব পাৰোঁ। তেতিয়াহ'লে আমি এই 1ৰ মানটো কি বহাব পাৰোঁ? আমি এইটো অভেদ, তোমালোকে লিখিব নালাগে। এইটো তোমালোকে লিখিব নালাগে, এইটো মই বুজিবলৈ লিখি দিছোঁ। তেতিয়াহ'লে আমি 1ৰ মানটো কি বহাব পাৰোঁ? cosec স্কোৱাৰ a মাইনাছ cot স্কোৱাৰ a। আমি লিখিলে ভুল নহয়।
cot a plus cosec a minus আমি কি 1 মানটো কি বহাম cosec square a minus cot square a বহাম এই 1 মানটো বহাইছো আমি তলৰখন ঠিক একেভাবে আমি ৰাখিছো cot a minus cosec a plus 1 সমান আমি এইটো সূত্ৰত ভাঙি দিম cot a এখিনি ভাগে ৰাখিছো প্লাস cosec a মাইনাস আমি এইটো সূত্ৰত ভাঙি দিলে কি হ'ব এটো a স্কয়ার মাইনাস b স্কয়ার সূত্ৰৰ কি আছিল cosec a plus cot a into cosec a minus cot a এটো a স্কয়ার মাইনাস b স্কয়ার সূত্র ভাঙি দিছো আমি ইয়া সূত্ৰটো কি আছিল a plus b into a minus b ঠিক আছে তলৰখিনি এভাগে থম cot a minus cosec a plus 1 এই সূত্ৰটো ভাঙি দিলে তো এটা কি আমি এইখিনি আৰু এইখিনি পা আমি কি কৈছো ইয়াটো cot a আছে ইয়াটো cot a আছে প্লাস cosec a ইয়াটো আছে কাৰণ আমি এইখিনি আৰু এইখিনি পা আমি কি হৈছে এই cot a plus cosec a আমি কমন লব পাম ইয়াত আগ পিছ হৈ আছে দুটা আগত প্লাস আছে সেইকাৰণে আমি লব পাৰো at line লিখি দিও তোমালোকে লিখিলেও বা নলিখিলেও ভুল নহয় এই cotটো ইয়ালে আনি cosecটো ইয়ালে দিলে হেবক হ'ব তেতিয়া আমি কি হৈছে cot a plus cosec a লিখিয়ে দিছো cot a plus cosec a minus লিখিয়ে দিছো এটা লাইনলে তোমালোকৰ সুবিধা কাৰণে cot a minus cosec a plus 1 এতিয়া কি হৈছে এইখিনি আৰু এইখিনি পা আমি cot a plus cosec a আমি কমন লব পাৰো কি লব পাৰো আমি কমন cot a plus cosec a কমন লব এইখিনি আৰু এইখিনি পা আমি কি হৈছে cosec a আমি কমন ললে কি হ'ব তেতিয়া ব্ৰেকেট দিছো তেতিয়া ইয়াত কি হ'ব ইয়াত 1 থাকিব অকল 1 তাবা ইয়াত মাইনাস কি হ'ব মাইনাস a টো গলগে অকল এইখিনি থাকিব মাইনাস কি হৈছে আমি মাইনাস তাৰ কাৰণে ব্ৰেকেটটা দি লৈছো দেই কি হৈছে cosec a minus বৰ্গমূলটা আমি দি লৈছো কি হল ইয়াত cot a minus cosec a plus 1 ঠিক আছে তেতিয়াহ'লে আমি এই ব্ৰেকেটটো উঠাই দিওঁ
কি হৈছে cot a plus cosec a এটো ব্ৰেকেটটো থলে আমাৰ এটা ব্ৰেকেট দিম অকল 1 minus cosec a minus plus cot a হ'ব তল কি আছে cot a minus cosec a plus 1 তোমাক বুজি পোৱা না আকৌ এটা মই লিখি দিছো cot a plus cosec a এটো কি হৈছে আগলৈ লৈ আহিছো দেই cot a cosec a plus 1 তলত কি আছে cot a minus cosec a plus 1 এতিয়া ওপৰত এটো মিলি আছে আমাৰ আৰু তলত মিলি আছে এটো পূৰণ হৈ আছে আমি এতিয়া কথাটো কৰিম তেতিয়া আমি কি পালোগে এটো আমি সমান কি পালোগে cot a plus cosec a cosec a is equal to তোমার কি হয়েছে এটো রাইট হ্যান্ড সাইড cosec a plus cot a বা cosec a একেটাই কথা সমান রাইট হ্যান্ড সাইড তোমালোকে এইটো এভাবে লিখিলে হ'ব নহলে cosecটো আগলৈ কৰি পিনি ইয়াত যেভাবে কৈছে cosec a plus cot a সেভাবে লিখিলে তোমালোকৰ হ'ব মই একেবাৰে লিখি দিছো cosec a plus cot a সমান এটো বুজি পাইছা নহয় মই একে লাইনতে লিখি দিছো এটো উল্টা পুল্টা কৰি দেই cosec a plus cot a plus cot a সমান রাইট হ্যান্ড সাইড ঠিক আছে কিতাপত যেভাবে দিছে এভাবে মই মিলাই দিছো এটো তোমালোকৰ দুইটা আগত যোগ আছে একান্তে তোমালোকৰ আগা পিছা হৈ থাকিলে ভুল নহয় কিন্তু 5ৰ ৰোমান 6 টো কি আছে তোমালোকে চাই যাও মই লেফট সাইডটো লিখি লৈছো এফালে তেতিয়া আমি কি কৰিম হৰটো আমি পৰিমেয় কৰিব লাগিব এটো এতিয়া অপৰিমেয় আছে ৰুট অভাৰ দুইটাৰ ওপৰত আছে ঠিক আছে তেতিয়া সমান চিন লৈছো আমি হৰটো পৰিমেয় কৰিবলৈ কি কৰিব লাগিব ইয়াত এটো স্কয়াৰ কৰি আমি ৰুট অভাৰটো গুচাব লাগিব 1 plus sin a তলত কি আছে 1 minus sin a আছে আমি তলত 1 plus sin a কৰিলে মানে কি হ'ব a minus a square minus b square উত্তৰ পৰি গৈছে a plus b a minus b এটো উত্তৰ তোমালোকৰ পৰি গৈছে তেটো তলত পূৰণ কৰাৰ কাৰণে sin a ওপৰটো কি কৰিব লাগে আমি 1 plus sin a আমি পূৰণ কৰিব লাগিব ঠিক আছে তলত পূৰণ কৰাৰ কাৰণে ওপৰটো কৰিলে মানে এটো কাটি দিলে আমাৰ 1 হ'বগে এটো নিশ্চয় বুজি পাইছা সমান আমি কি লিখিব পাৰো ওপৰত ৰুট অভাৰ আছে এটো দিলেছো ওপৰত লৈ ৰুট অভাৰ থাকিব এটো কি কয় 1 plus sin a হোল স্কয়ার কৰি দিম তাৰমানে এটো আৰু এটো পূৰণ হৈ আছে দেই তলত কি লিখিব পাৰো 1 minus sin square a এটো 1 স্কয়ার দিব পাৰা নিদিব পাৰা দিলেও ভুল নহয় নিদিলেও ভুল নহয় তলত কি হ'ব ৰুট অভাৰ আমি দিলেছো এটো কি হ'ব 1 plus sin a হোল স্কয়ার হ'ব আৰু তলত 1
মাইনাছ সাইন স্কোয়াৰ মানে কি জানো আমি তেতিয়ালে আমি সাইন স্কোয়াৰ এ প্লাছ কস স্কোয়াৰ এ আমি 1 বুলি জানো তাৰমানে 1 মাইনাছ সাইন স্কোয়াৰ এ মানে কস স্কোয়াৰ এ হ'ব তলত কস স্কোয়াৰ এ ঠিক আছে তেতিয়ালে আমি কি কৰো এতিয়া ৰুট ওভাৰটো আমি গুচাৰ পৰা ব্যৱস্থা হৈ আছে তাৰমানে ওপৰত কি আছে 1 প্লাছ সাইন এ লিখিব তলত cos a বুলি আমি লিখি দিলে ৰুট ওভাৰ উঠি যাব তাৰমানে এই স্কোয়াৰটো কাটন যাব ইয়াৰ লগত এই স্কোয়াৰটো ইয়াৰ লগত কাটন যাব মই একেবাৰে উঠাই দিছোঁ তেতিয়ালে এইটো আমি ভাগ কৰি দুভাগে লিখো 1 বাই cos a প্লাছ এইটো সাইনটো ওপৰত আছে cos a তাৰমানে এইটো লখাগু ল'লে মানে ইয়াৰ পৰা লখাগু ল'লে এইটো ওলাই সেইকাৰণে মই এইভাগে ভাঙি পিনি লিখি দিছোঁ তেতিয়ালে আমি 1 বাই cos a মানটো আমি কি বুলি জানো sec a বুলি জানো আৰু sin a বাই cos a টো আমি tan a বুলি জানো তাৰমানে কি হ'ল এইটো sec a প্লাছ tan a তেতিয়ালে আমাৰ এইটো কি হৈছে ৰাইট হ্যান্ড সাইড আমাৰ প্ৰুভ হৈ গ'ল ঠিক আছে 5ৰ 7 নম্বৰ কোনটো কি আছে sin theta minus 2 sin square theta divided by 2 cos square theta minus cos theta ইয়াৰ পৰা কি দেখাবলৈ আমি অকল tan theta বুলি আমি প্ৰমাণ কৰিব লাগে মই লিখি লৈছোঁ লেফট হ্যান্ড সাইড আমি ইয়াৰ পৰা কি কৰিম প্ৰথমতে sin দুইফালে মিলি আছে ইয়াতো আছে আমি ইয়াৰ পৰা কমন ল'ম sin theta আমি কমনলি ইয়াত কি থাকিব 1 মাইনাছ কি হ'ব এইটো কিউব আছে দেই সাইন স্কোয়াৰ নহয় কিউব আছে তেতিয়ালে 1 মাইনাছ 2 সাইন স্কোয়াৰ থিটা থাকিব তলত থাকিব কি হ'ব আমি cos থিটা আমি কমন ল'ম cos থিটা কমন ল'লে কি হ'ব ইয়াত 2 cos স্কোয়াৰ থিটা মাইনাছ 1 আমি 1 মানটো কি হ'ব তেতিয়ালে sin স্কোয়াৰ থিটা প্লাছ cos স্কোয়াৰ থিটা ইকুৱেল টু 1 যেতিয়া আমি 1 ৰ ঠাইত আমি এইটো বহাব পাৰোঁ sin থিটা ইনটু কি বহাব আমি sin স্কোয়াৰ থিটা প্লাছ cos স্কোয়াৰ থিটা এই 1 ৰ মানটো আমি লিখিছোঁ যে মাইনাছ 2 sin স্কোয়াৰ থিটা বাকিখিনি একে থাকিব অকল ইয়াৰ মানটোহে বহাইছোঁ cos থিটা এইটো আমি ইয়াতো বহাই দিছোঁ 2 cos স্কোয়াৰ থিটা মাইনাছ 1 ৰ মানটো আমি কি বহাইছোঁ sin স্কোয়াৰ থিটা প্লাছ cos স্কোয়াৰ থিটা আমি ইয়াত বহালে কি হ'ব এইটো মাইনাছ চিন আছে আমি ইয়াৰ মানটো বহাবলৈ মই এটা লাইন লিখা নাই এইটো মাইনাছ sin স্কোয়াৰ থিটা মাইনাছ cos স্কোয়াৰ থিটা তোমালোকে চাবা মই এই লাইনটো এটা লাইন বেছিকৈ লিখা নাই এইটো মাইনাছ সেকেণ্ডে এইটো মাইনাছে পূৰণ কৰিছোঁ তে ইয়াৰ আগত মাইনাছ হ'ব ইয়াৰ আগত মাইনাছ হ'ব ঠিক আছে sin থিটা ইনটু ইয়াত sin স্কোয়াৰ থিটা এটা আছে ইয়াত দুটা আছে আমি এখানতে কি কৰিম আমি এইটো মাইনাছ sin থিটা আমি কি হৈছে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে আমাৰ sin থিটা থাকিব দেই cos স্কোয়াৰ থিটা আমি এইটো প্লাছ থকাটো আগে লিখি দিছোঁ মাইনাছ ইয়াত দুটা আছে ইয়াত এটা আছে এখানতে sin স্কোয়াৰ থিটা হ'ব ঠিক আছে cos থিটা ইনটু ইয়াত দুটা cos স্কোয়াৰ থিটা আছে ইয়াত এটা আছে আমি মাইনাছ কৰিলে cos স্কোয়াৰ থিটা হ'ব মাইনাছ sin
স্কোৱাৰ থিটা এতিয়া আমাৰ এইটো মিলি আছে কাটি দিছোঁ তেতিয়াহ'লে সাইন থিটা বাই কছ থিটা মানে আমি কি লিখিব পাৰোঁ টেন থিটা আমি ডাইৰেক্ট লিখিব পাৰোঁ ইজিকেল টু এইটো ৰাইট হেণ্ড ছাইড বুজি পালা এইটো আৰু তোমালোকক আজিলৈ ইমানতে সামৰিছোঁ তাৰ পিছৰখিনি আকৌ মই নেক্সট চেপ্টাৰত আৰম্ভ কৰিম মোৰ যদি তোমালোকে ত্ৰিকোণমিতি বুজোৱাটো যদি ভাল পাইছা মোলৈ কমেণ্ট কৰিবা আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোৱে তোমালোকে নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো সদায় সোনকালে পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহোঁ তেতিয়াহ'লে